হেল্ল' বন্ধুসকল, বিত্তীয় সাক্ষী চাটবট বুলি অসমত নতুনকৈ কি আঁচনি নাজানো, কিবা এখন আঁচনি চাৰ্টিফিকেট এখন ডাউনলোড দিব লাগে বোলে। সেইটো ভালকৈ গম নাপাওঁ কি, কিন্তু ডাউনলোড দিব লাগে। আপোনালোকে কেনেকৈ ডাউনলোড দিব আপোনালোকে চাই লওক। প্ৰথমে টেলিগ্ৰামটো ইনষ্টল দিব লাগিব, তাৰপিছত আপোনালোকে বিত্তীয় সাক্ষী চাটবট চাৰ্চ কৰি মাৰিব লাগিব। তাৰপিছত তাত অ'পেন কৰি আপোনালোকে লেংগুৱেজ চিলেক্ট আহিব। তাৰপাছত আপোনালোকে অসমীয়াত, ইংলিছ, হিন্দীত আপোনালোকে যিটোত পাৰে সেইটোতে পাৰিব। মই অসমীয়াত পাৰোঁ, অসমীয়াত কৰি লৈছোঁ। আপোনালোকে চাই যাব কেনেকৈ ফিল আপ কৰিছে। আপুনি এনেকৈয়ে কৰিব লাগে, বেলেগ একো নাই। আপোনালোকে মই যেনেকৈ কৰিছোঁ সেনেকৈ কৰিব পাৰিব। ইয়াত আপোনাৰ নামটো লিখিব পাৰিব, আপোনাৰ নামটো আহিব, আপোনাৰ নামটো লিখিব, ৰাজ্যখনৰ নাম লিখিব, নিজৰ জিলাখনৰ নাম লিখিব আৰু ব্লকৰ নাম লিখিব। আপোনাৰ মোবাইল নম্বৰ দিব। এইখিনি আপুনি পাৰিবই। আপোনালোকে আৰু এটা কথা, আপোনালোকে ইয়াত আপোনাৰ মূল্য শৃংখল নিৰ্বাচন কৰক। আপুনি কি ব্যৱসায় কৰিব সেইটো আপোনালোকে এগ্ৰিকালচাৰ হওক, ফিচাৰী হওক, বিজনেছ হওক, আপোনালোকে লিখি দিব লাগিব। সেইটো মোৰ ফিচাৰী হিচাপে মই ফিচাৰী দিছোঁ, আপোনালোকে দিব পাৰিব। আপোনালোকে যি কৰে সেইটো দিব। আপোনাৰ ক'ড নিৰ্বাচন, আপোনালোকে যি ব্লগৰ হয় আপোনালোকে ক'ডটো দিব। আপোনাৰ ব্লগৰ ক'ডটো আপোনালোকে আহিব, সুধিব, গম পাব। আপোনালোকে যাব যেতিয়া সুধিলেই হ'ল, আপোনালোকে ক'ডটো কৈ দিব, আপোনালোকে নিজে কৰিব পাৰিব। চেম প্ৰক্ৰিয়া, আপোনালোকে চেম প্ৰক্ৰিয়া কৰিব পাৰিব। বেলেগ একো চেঞ্জ নাই, চেম টু চেম। আপোনালোকে ঘৰতো কৰিব পাৰিব।
ইয়াত আপোনাৰ শেষ হৈছে ডাউনলোড চাৰ্টিফিকেট ডাউনলোড। আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড দিব পাৰিব ইয়াত ক্লিক কৰি। ইয়াতে শেষ হৈছে।